হাজোৰ অভয়পুৰৰ গণেশ মন্দিৰত অগণন ভক্তৰ সমাগমত মুখৰিত চৌপাশ। আজি সিদ্ধিদাতা শ্ৰী শ্ৰী গণেশৰ পূজা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ হাজোৰ গণেশ মন্দিৰতো পুৱাৰে পৰা দেখা গৈছে ভক্তৰ লানি নিচিগা সোঁত। তীৰ্থনগৰী হাজোৰ এখন অন্যতম তীৰ্থস্থান অভয়পুৰৰ শিলাদাৰ পাহাৰত অৱস্থিত ঐতিহাসিক গণেশ মন্দিৰতো হাজোৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তই মন কামনা সিদ্ধিৰ অৰ্থে আগবঢ়াইছে ধূপ ধূনা নৈবেদ্য। নিজৰ আৰু দহৰ মংগলৰ বাবে গণেশ দেৱতাৰ ওচৰত সকলোৱে ল'লে সেৱা। এক কথাত তীৰ্থনগৰী হাজোতো গণেশ পূজাক লৈ বিৰাজ কৰিছে উদুলি মুদুলি পৰিৱেশে। উল্লেখ্য যে এইবেলি অভয়পুৰ গণেশ মন্দিৰ পৰিচালনা সমিতিয়ে বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰিছে ৩৭ সংখ্যক শ্ৰী শ্ৰী গণেশ পূজা। আজি অভয়পুৰৰ গণেশ মন্দিৰত এক নান্দনিক পৰিৱেশ বিৰাজমান হৈছে। এইটো আমাৰ একেবাৰে ঐতিহ্যমণ্ডিত মন্দিৰ। আমি আজি ৩৭ বছৰে এইটো পালন কৰি আছোঁ পূজা হিচাপে। আগত কিন্তু আমাৰ এইটো ১০০ বছৰৰ ওপৰৰ হৈছে এইটো মন্দিৰৰ। আমি এই অভয়পুৰ গাঁৱৰ হাজো অঞ্চলৰ এইটো শিলাদাৰ পাহাৰৰ এইটো মানে বুৰঞ্জী প্ৰসিদ্ধ মন্দিৰ বুলি ক'ব লাগিব। আমাৰ কিছুমান ইতিহাস লিখা নাই কাৰণে আমি বুৰঞ্জী প্ৰসিদ্ধ বুলি ক'ব পৰা নাই, কিন্তু মন্দিৰটো আচলতে বুৰঞ্জী প্ৰসিদ্ধ। আৰু এই ৩৭ বছৰে আমি যি পূজা কৰিছোঁ ইয়াত বহুত ভক্তৰ আমি সমাগম আজি পাইছোঁ। ইয়াত আজি প্ৰায় আমাৰ ইয়াত ১০,০০০ মানে ভক্ত আহি আমাৰ ইয়াত দৰ্শন দিছে। আৰু ইয়াত এইকাৰণে আহে আমাৰ যি গণেশ বাবাৰ এই গণেশৰ তাৰমানে মাহাত্য কিছুমান আছে আৰু ভক্তসকলে ইয়াৰ পৰা নিশ্চয় কিবা এটা সুফল পায় আৰু সেইকাৰণে ইয়াত যথেষ্ট পৰিমাণৰ ভক্ত আহি সমাগম হয়। আমি আজি নথৈ আনন্দিত। আমাৰ ইয়াত আমি ৰাতিপুৱাৰ পৰা আমাৰ পতাকা উত্তোলন হয়, ধৰ্মধ্বজা উত্তোলন হয়, তাৰে পিছতে আমাৰ নাম প্ৰসংগ হয় আৰু নাম প্ৰসংগ বৰ্তমান চলি আছে। আৰু লগতে আমাৰ কি হয়, ইয়াত যিমান ভক্ত আছে সকলোবোৰ ভক্তই আমাৰ ইয়াৰ মহাভোগ গ্ৰহণ কৰি যায়। আমাৰ পূজাৰ যি মহাভোগ এই মহাভোগ গ্ৰহণ নকৰাকৈ কোনো নাযায়। আমাৰ এই পূজাখন আজি প্ৰায় ৩৭ বছৰে আমি এনেকুৱাকৈ জাকজমকতাৰে পালন কৰি আহিছোঁ। আপোনালোকে কৈছে যে বুৰঞ্জী প্ৰসিদ্ধ গণেশ মন্দিৰ এটা ইয়াৰ পাহাৰৰ দাঁতিত লাগি থকা, গম পাইনে কেতিয়াৰ পৰা আচলতে সেইটো আমি আচলতে কেতিয়াও কোনেও নাজানে। আমাৰ আনকি আটা বা পূৰ্বপুৰুষসকলেও নাজানে এই মূৰ্তিটো কেতিয়া কোনে খোদিত কৰিছিল। আমাৰ খালি পূৰ্বপুৰুষৰ পৰা আমি দেখিছোঁ যে এই শিলৰ মূৰ্তিটো ইয়াত মানে খোদিত হৈ আছে। আৰু এইটো প্ৰথমতে কোনো ঘৰ দুৱাৰ নাছিলে। পিছত আমি যেতিয়া মূৰ্তিটো দেখিলোঁ অকণমান ঘৰৰ আকৃতি কৰি আমি আৰম্ভ কৰি আজি এই পৰ্যায়লৈকে আনিছোঁ। তেতিয়াৰ পৰা এনেকৈ পূজাপাঠ চলি আছে। আজি কিমান ভক্তৰ সমাগম হৈছে? আজি প্ৰায় ১০,০০০ মানে ভক্তৰ সমাগম হৈছে। গণেশ বাবাৰ ওচৰত কি বিচাৰিছে নতুন বৰ্ষত? নতুন বৰ্ষত তেখেতসকলে বিচাৰিছে যে এই অঞ্চলৰ সকলোবিলাক ৰাইজৰ যাতে সুখ শান্তি হয়, সকলোৱে যাতে সুখ শান্তিৰে থাকিব পাৰে, কোনো হাই উৰুমি নোহোৱাকৈ ভাই ভনী সকলোৱে মিলিজুলি থাকিব পাৰে, সকলোৱে এইটোৱে আশীৰ্বাদ বিচাৰিছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট ইত্যাদি A to Z।